চৌকাপাৰা ৰাইজে আমাৰ তাত গৈছিল। আমাৰ ঘৰত, মোৰ ঘৰ চিতলা বজাৰ, সুকুমাৰ দেৱনাথ মোৰ নাম। যাই ৰাইজে মানে এটা ৰাস্তা আছে সিহঁতৰ ঘৰৰ সন্মুখ দিয়া PWD ৰাস্তাত উঠিছে। সেই ৰাস্তাটো একদম বহুত জৰাজীৰ্ণ হৈ আছিল আজি মোটামুটি ৫-৭ বছৰৰ পৰা। তো কোনেও বনোৱা নাই, চৰকাৰৰ পৰাও বনোৱা নাই। তো সিহঁতে কৈছে দাদা আপুনি যদি বনাই দিয়ে আমাৰ বহুত হেল্প হ'ব। সেইকাৰণে আমি আহিছোঁ, আহি চালোঁ বোলে ৰাস্তাটো একদম বহুত বেয়া হৈ আছে। স্কুলে ছাত্ৰও যাব নোৱাৰে, মানে মানুহটো বাদেই দিয়ক, যিমান ছাত্ৰ আছে ইমানো যাব নোৱাৰে। তাৰপিছত মই আহি ৰাস্তাটো কৈছোঁ বনাই দিম। তো বনাই দিয়াৰ পিছত কালি আহিছিলোঁ, যোৱাকালি আহি এই ৰাস্তাটো প্লেন কৰি চেণ্ট গেব্ৰিয়েল দি তাৰপিছত ৰোলাৰ মাৰি দিলোঁ, JCB দিয়ে লেভেল কৰি দিলোঁ। দিয়াৰ পিছত আজি এইটো মানে পূৰা ৰাস্তাটো মানে ঢালাই কৰি আছোঁ। সেই ঢালাইৰ মোটামুটি 10 ইঞ্চি হাইট কৰি ঢালাই কৰি আছোঁ, 10 ইঞ্চি ইনটু 12 ফুট। তাতে মানে ৰাস্তাটো ক্লিয়াৰ কৰি দি যাম। এতিয়া মানে ৰাস্তাৰ কামখানি কৰি মোৰো ভাল লাগিছে, ৰাইজেও ভাল পাইছে। তো ভৱিষ্যত এনেকৈ কাম আৰু আমি কৰি থাকিম ৰাইজৰ হেল্পৰ কাৰণে, যিমান পাৰোঁ কৰি থাকিম। এইখিনি কথা পৰা কৈ আছোঁ। আমাৰ এই হাইৱে ৰোডৰ পৰা আমাৰ ইটো ৰাস্তা যেনেকুৱা বেয়া, মানে ইয়াত বহুতে আহিছিল, EM আহিছে, GM আহিছে, বহুত আহি খালি কোৱাৰ ভিতৰত কৈ যায় আমি ৰাস্তাটো বনাই দিম। ওই বনাই দিমেই আছে। আজি কিমান দিন হ'ল, মোটামুটি আমাৰ 50 বছৰমান আগতে অলপ কি আহিছিল, চেংচন আহিছিল। এইখিনি আমি ৰাইজে মিলি কোনোৰকমকৈ মাটি কাটিছোঁ। ইয়াৰ পিছত আৰু একো কৰিব পৰা নাই, খালি আহে আৰু যায়। ভোটৰ সময়ত আহিব, লোভ দেখুৱাব, কিন্তু ভোট গ'লে গ'ল আৰু। যি হওক, এতিয়া আমাৰ মাননীয় সুকুমাৰ দেৱনাথ তেওঁ কোনো প্ৰতিনিধি এতিয়াও হোৱা নাই, যিহেতু তেওঁ নিজৰ ব্যক্তিগত পকেটৰ পইচা দি আমাৰ এই যে ৰোডটো বনাই দি আছে। মোটামুটি 1 ফুট ঢালাই দি, চেণ্ট গেব্ৰিয়েল ফেলাই 1 ফুট ঢালাই দি যে বনাই আছে, তাৰ কাৰণে আমি নিতেও আনন্দিত আমাৰ ৰাইজ চৌকাপাৰা গাঁৱৰ। আৰু আমি আশা কৰোঁ যে সি BPFৰ থ্ৰুত থেকে এইবাৰ EMত দৰাব। তা আমি যেনেকৈ হওক আমি তাক জয়যুক্ত যে কৰিব লাগিব, এইটো খাটাং আৰু কৰিমেই আমি। এইটো আমি প্ৰতিশ্ৰুতি দিছোঁ আমাৰ চৌকাপাৰা গাঁৱৰ পৰা। তাৰমানে এই চৌকাপাৰা গাঁৱৰ ৰাইজৰ অনুৰোধ মৰ্মে চিতলা নিবাসী বিশিষ্ট সমাজসেৱক সন্মানীয় সুকুমাৰ দেৱনাথক এই গাঁৱৰ ৰাইজে নিমন্ত্ৰণ কৰে। আৰু এই গাঁৱত অহাৰ পিছত এই গাঁৱৰ যি যাতায়াতৰ ব্যৱস্থাটো বিশেষকৈ জৰাজীৰ্ণ অৱস্থাত আছিল। আৰু সেই জৰাজীৰ্ণ অৱস্থাৰ ৰাস্তাৰ প্ৰতি সঁহাৰি জনাই ৰাইজৰ অনুৰোধ মৰ্মে আজি সেই কামৰ প্ৰতিশ্ৰুতি আজি 1 সপ্তাহ আগত দিছিল। আৰু প্ৰতিশ্ৰুতি মৰ্মে আজি সেই কাম নিশ্চয় আপোনালোকে দেখাই পাইছে, আজি শুভ আৰম্ভ কৰিবলৈ সক্ষম হৈছে। আৰু এই কামক নিশ্চিতভাৱে আমি শলাগ দিবলৈ আগবাঢ়িছোঁ। আমাদের রাস্তাটার জন্য আর কি দিছে, এটা ভালোর জন্যই দিছে। আগে যখন খারাপ ছিল আর কি, এখন তো ভালোর জন্য আর কি দিছে। এখন ভালো হইতেছে যখন, তো এখন সবারই সুবিধা, এখন তো আর কেউ অসুবিধা না। তো এটাই আর কি বলবো। রাস্তাটা যে বানায় দিতেছে না, ওইটাই রাস্তা। হ্যাঁ, ওনার জন্য ধন্যবাদ। আমাদের সুকুমার দেবনাথে আমাদের রাস্তাটা ভালো করে বানায় দিতেছে, তার জন্য বহুত বহুত ধন্যবাদ। আগে খারাপ ছিল রাস্তা, এখন বহুত ভালো হয়েছে। আর আশীর্বাদ করি ওনারে ভোট দিয়ে আমরা জয়যুক্ত করিয়া আরও ভালোই জানি হয়। রাস্তা খুব ভালো করে দিবা লাগছে সুকুমার রায় না দেবনাথ, ভালোই হয়েছে আর কি, ভালোই হয়েছে। আরও আমার ওদের ভিতরে রাস্তাগুলো দিবে লাগছে। তো আমাদের শীতবেলা দিছে খালি, আমার আশা করি যে আমার অতি ঢালাই দেয় নাকি।